দশম শ্ৰেণীৰ প্ৰথম ভূগোলৰ যিটো অধ্যায় আছে অৰ্থনৈতিক ভূগোল, আজিৰ আলোচনা আমাৰ প্ৰথম চেপ্টাৰৰ প্ৰথম বিষয়বস্তু। এতিয়া বিষয়বস্তুটোত কি আছে আমি পাইছো যে অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা, অৰ্থনৈতিক ভূগোলৰ পৰিসৰ আৰু অৰ্থনৈতিক ভূগোলৰ লগতে সম্পদৰ কথা পাম আৰু অৰ্থনৈতিক ভূগোলৰ সম্পদৰ কথা, ইয়াৰ শ্ৰেণীকৰণ, সংৰক্ষণ পদ্ধতি আৰু প্ৰয়োজনীয়তা, এই বিষয়বস্তুখিনি আমাৰ এই চেপ্টাৰটোত আছে। এতিয়া প্ৰথম যিটো টপিক আছে আমাৰ অৰ্থনৈতিক ভূগোলৰ সংজ্ঞালৈ যাওঁ আমি প্ৰথম। এতিয়া আমি স্ক্ৰীনত পাইছো অৰ্থনৈতিক ভূগোলৰ সংজ্ঞাটো, যে ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ, বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বোলে। গতিকে এইটো একেবাৰে সংজ্ঞাটো পাৰফেক্ট, ইয়াত কি আৰু ছুটিও নহয় দীঘলো নহয়। গতিকে ভূগোলৰ এটা ভাগ আছে, এটা শাখা আছে, য'ত এইকেইটা আমি ভাগ কৰি দিছো, যে উৎপাদনৰ কথা থাকিব সম্পদৰ, বিতৰণৰ কথা থাকিব, উপভোগৰ কথা থাকিব, বিনিময়ৰ কথা থাকিব। আৰু সেইবিলাক কোনে কৰিব? মানুহে কৰিব, উপভোক্তাই কৰিব। আৰু এইবিলাক কৰোঁতে কিছুমান কাম কাজ হ'ব, আৰু সেই গোটেই কাম কাজবিলাক বিভিন্ন স্থানত হ'ব, দেশত হ'ব, ৰাজ্যত হ'ব, জিলাত হ'ব, গাঁৱত হ'ব, সময়ত বিভিন্ন সময়ত হ'ব, কাল সাপেক্ষে তাক অধ্যয়ন কৰিব যেতিয়া চিষ্টেমেটিক, সেইটো ক'ব অৰ্থনৈতিক ভূগোল। গতিকে অৰ্থনৈতিক ভূগোলৰ সংজ্ঞাটো এইটো জানিবই লাগিব আৰু জনা উচিত। মূল বিষয়বস্তুটো হ'ল যে ভূগোলৰ দুটা এনে প্ৰধান ভাগ থাকে, এটা প্ৰাকৃতিক ভূগোল, মানক ভূগোল। অৰ্থনৈতিক ভূগোলৰ সংজ্ঞাটো পালোৱেই, য'ত সম্পদৰ বিতৰণ হওক, বিনিয়োগ হওক, বিনিময় হওক, স্থান সাপেক্ষে, কাল সাপেক্ষে, মানৱ যিবিলাক কাৰ্যকলাপ অধ্যয়ন কৰা হয়। এতিয়া মূল বিষয়বস্তু কি থাকিব? অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তুখিনি আমি পাই যাম যে প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ থাকিব। কি কি উপাদান আছে? ভূমি, জলবায়ু, খনিজ সম্পদ, এইবিলাক প্ৰাকৃতিক সম্পদৰ বা প্ৰাকৃতিক পৰিৱেশৰ উপাদান, এইবিলাক অৰ্থনৈতিক ভূগোলৰ এটা পাৰ্ট। মানৱ সৃষ্ট পৰিৱেশৰ উপাদানসমূহ, মানুহে সৃষ্টি কৰি লোৱা যিবিলাক উপাদান, উদ্যোগ, পৰিবহন, বজাৰ, এইবিলাকো সাঙুৰি ল'ব অৰ্থনৈতিক ভূগোলে। আমি কৈছো সম্পদটো থাকিবই, সম্পদটো উৎপাদনৰ কথা থাকিব, বিতৰণ কৰা থাকিব, কোনে উপভোগ কৰিছে সেই কথাখিনিও ইয়াত উল্লেখ থাকিব। স্থান কাল সাপেক্ষে মানৱৰ কাৰ্যকলাপ, এই সংজ্ঞাটোতে গোটেই কথাখিনি আছে, যে বিভিন্ন স্থানত কাৰ্যকলাপ কৰিব, বিভিন্ন সময়ত কৰিব, কোনে কৰিব? মানুহে। আৰু শেষত কি হ'ব? অৰ্থনৈতিক বিকাশ হ'ব, দেশখন আগবাঢ়িব অৰ্থনৈতিক ক্ষেত্ৰত। আৰু তাৰ কাৰণে কি কৰিব? পৰিকল্পনা কৰিব। এই কথাবিলাক অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু। যদি ইয়াৰ প্ৰশ্নত আহিব, এনেকে আহিব, অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তুসমূহ উল্লেখ কৰা, এইটো পইণ্ট। 4 থাকে, 3 থাকে, ইয়াতে মেক্সিমাম নম্বৰ আহিব। আজিকালি বহু লিখিব নালাগে, টু দি পইণ্ট। পঢ়াৰ কৌশল সেইটোৱে, যি সুধিছে সেইটো লিখা, আৰু স্পেচিফিক, কনচাইজ হ'ব লাগিব, একদম স্পষ্ট হ'ব লাগিব। গতিকে অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা দিয়া, প্ৰশ্নটো পালো, প্ৰথমে পাই গ'লো সংজ্ঞাটো। অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু কি উল্লেখ কৰা, এইখিনি কথা যদি আমি কৈ দিওঁ, শেষত আমি এইটো সামৰণি, কনক্লুজন, ভূপৃষ্ঠত বিৰাজ কৰা প্ৰাকৃতিক মানৱ সৃষ্ট পৰিৱেশৰ উপাদানসমূহেই অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু। শেষত এইটো পইণ্ট লিখি দিলে আমাৰ 3 নম্বৰ বা 4 নম্বৰৰ কাৰণে উপযুক্ত এটা প্ৰশ্ন হয়। গতিকে আকৌ কৈছো, অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু একেবাৰে সহজ। প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ, ভূমি, জলবায়ু, খনিজ সম্পদ, লগতে মানৱ সৃষ্ট পৰিৱেশৰ উপাদানসমূহ, উদ্যোগ, পৰিবহন, বজাৰ, আৰু সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ, স্থান কাল সাপেক্ষে, আৰু কোনে কাম কৰিব? মানুহে। আৰু অৰ্থনৈতিক বিকাশ হ'ব, দেশৰ পৰিকল্পনা হ'ব। গতিকে গোটেই সামগ্ৰিক বিষয়বস্তুটো শেষত আমি এটা কথাই ক'ব পাৰিম, ভূপৃষ্ঠত বিৰাজ কৰা প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্ট পৰিৱেশৰ এই উপাদানসমূহেই অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু
হ'ব। গতিকে এইকেইটা কথাও তোমালোকে নোট কৰি লোৱা। এতিয়া আহোঁ আমি অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ কথা সংক্ষেপে জানিম, ইয়াৰ পিছত বহলাই আলোচনা কৰিব পাৰিম। যে অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবিলাক যদি আমি চাওঁ, বিশেষকৈ বিষয়বস্তুৰ লগত জড়িত হৈ আছে। কৃষিৰ লগত যেতিয়া জড়িত হ'ব তেতিয়া তাক কৃষি ভূগোল হৈ যাব। তাত নেকি যাক আমি এগ্ৰিকালচাৰ জিঅ'গ্ৰাফি বুলি কওঁ, কৃষি উৎপাদনৰ কথা থাকিব। তাত খেতি বাতিৰ কথা, কিয় কৰে খেতি বাতি, খাদ্য শস্য উৎপাদন কৰিবলৈ। তাত খেতিটো কৰা কিছুমান পদ্ধতি থাকিব, কৃষি পদ্ধতি। আৰু কৃষি বিতৰণ আছে। আমাৰ সকলো ঠাইতে সকলো খেতি একেধৰণে নহয়। ক'ৰবাত ধান খেতি হ'লে ক'ৰবাত কুঁহিয়াৰ হয়, ক'ৰবাত ঘেঁহু হয়। সমগ্ৰ দেশৰ প্ৰান্তত এই যে কৃষিৰ লগত জড়িত কাৰ্যবিলাক একেলগে সাঙুৰি যেতিয়া আলোচনা কৰিব ভূগোলত, তাক কয় কৃষি ভূগোল। ঠিক তেনেকে ঔদ্যোগিক ভূগোলৰ ক্ষেত্ৰত উদ্যোগৰ কথা আহিব, ইণ্ডাষ্ট্ৰিয়েল জিঅ'গ্ৰাফি, উদ্যোগৰ অৱস্থান। গতিকে আমি দেখা পাওঁ যে অসম বা নৰ্থ ইষ্টত ইমান ডাঙৰ ডাঙৰ উদ্যোগ নাই, কিন্তু আমি চাউথলৈ বা নৰ্থলৈ গ'লে দেখা পাম ডাঙৰ ডাঙৰ উদ্যোগবিলাক আছে। উদ্যোগৰ অৱস্থান, প্ৰকাৰ, বিতৰণ, ঔদ্যোগিক বিকাশৰ অধ্যয়ন যেতিয়া কৰিব ভৌগোলিক দৃষ্টিকোণৰ পৰা, তেতিয়া ঔদ্যোগিক ভূগোলত পৰিব। এতিয়া সম্পদৰ কথাটোক আমি ক'লোৱে, এতিয়া কৈ আছো, আলোচনা কৰি আছো, য'ত সম্পদ ৰিচোৰ্চ জিঅ'গ্ৰাফি, প্ৰাকৃতিক সম্পদ ক'ত ক'ত আছে, বেছি আছে। নৰ্থ ইষ্টত প্ৰাকৃতিক সম্পদ যথেষ্ট আছে। এই অৱস্থানবিলাক ক'ত আছে, কেনেকৈ বিতৰণ কৰিছে, কিমান পৰিমাণ আছে, কি ধৰণে সংৰক্ষণ কৰিব লগা হৈছে, ক'ত সম্পদ একেবাৰে বিনষ্ট হৈছে, অৱক্ষয় হৈছে, গোটেই সামগ্ৰিক বিষয়সমূহ সম্পদ ভূগোলত আলোচনা কৰা হ'ব। আৰু শেষত পৰিবহণ ভূগোলটো ইয়াৰ লগত জড়িত হৈ থাকিব। পৰিবহণ ভূগোলটো কি? পৰিবহণ ব্যৱস্থা, ট্ৰেন্সপৰ্ট চিষ্টেম। ট্ৰেন্সপৰ্ট চিষ্টেম, পৰিবহণ, যোগাযোগ, বাণিজ্যিক পথৰ অধ্যয়ন, এই গোটেই কথাবিলাক ইয়াৰ লগত থাকিব। ঠিক তেনেকৈ আৰু দুটামান কথা আছে, যে বজাৰ ভূগোল, মাৰ্কেট জিঅ'গ্ৰাফি, বজাৰ। গতিকে দৈনন্দিন আমাৰ প্ৰয়োজনীয় বস্তুবিলাক আমি ক'ত পাওঁ? বজাৰত পাওঁ। বজাৰত ক্ৰয় বিক্ৰয় হয়, আদান প্ৰদান হয়, যোগান আৰু চাহিদা, গোটেই বজাৰ ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰে। বাণিজ্যিক কেন্দ্ৰ থাকিব, বিপণন, ভৌগোলিক দিশসমূহ বজাৰ ভূগোলে চাব বা আলোচনা হ'ব। আৰু প্লেনিং এণ্ড ডেভেলপমেণ্ট জিঅ'গ্ৰাফি, পৰিকল্পনা উন্নয়নৰ এটা ভাগ আছে ভূগোলৰ, যে কেনেধৰণে পৰিকল্পনা কৰিলে ভৌগোলিক সম্পদবিলাকেই হওক, বিভিন্ন প্ৰাকৃতিক সম্পদবিলাক হয়, উচিত কামত লগাই উন্নয়নৰ দিশত আগবাঢ়িব। আঞ্চলিকভাৱে পৰিকল্পনা কৰা, উন্নয়নমূলক কাৰ্যক্ৰম কৰা আৰু নীতি প্ৰণয়নৰ অধ্যয়ন কৰা, এই গোটেই কথাখিনি পৰিকল্পনা আৰু উন্নয়ন ভূগোলত থাকিব। আৰু শেষৰ যিটো কৈছো, এইটো আটাইতকৈ জৰুৰী, এইটো আহি থাকে, পৰ্যটন ভূগোল। এইটো ট্ৰেণ্ডিং হৈ আছে এতিয়া বৰ্তমান সময়ত। প্ৰতিখন দেশে, প্ৰতিখন ৰাজ্য, প্ৰতিখন জিলাই অধিক গুৰুত্ব দিছে টুৰিজিম জিঅ'গ্ৰাফি। পৰ্যটন স্থলবিলাক, প্ৰাকৃতিক যিবিলাক স্থল আছে, নদীৰ কাষত, পাহাৰৰ কাষত, সাগৰৰ পাৰত, লগতে আমাৰ যিবিলাক ৰজা বা অন্যান্য শাসকসকলে যিবিলাক বনাই থৈ গ'ল, আমাৰ ডাঙৰ পুৰণি ঐতিহাসিক যিবিলাক পৰ্যটনস্থলীবিলাক, দৌল হওক, দেৱালয় হওক, মন্দিৰ হওক, ৰাজপ্ৰসাদবিলাক হওক, এইবিলাক পৰ্যটন স্থলবিলাক, পৰ্যটন উদ্যোগ এটা গঢ় লৈ উঠিছে। আৰু ইয়াৰ পৰা আৰ্থ সামাজিক কেনেকৈ উন্নয়ন হৈছে গোটেই দেশখনৰ, সেই সমাজখন। এতিয়া কাজিৰঙাখন বহুত উন্নত হৈ গ'ল। কেলে? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বিভিন্ন পৰ্যটকবিলাক আহে, তাত হোটেল ব্যৱসায় আৰম্ভ হৈ গৈছে, যোগাযোগ পৰিবহণ আৰম্ভ হৈছে। এতিয়া 4 লেন 6 লেন চব আহিব, তাত হাইৱে, তাত ডাঙৰ এখন কি হ'ব তোমালোকে গম পাইছানে? কাজিৰঙাক কলিয়াবৰ কেন্দ্ৰ কৰি ফ্লাইঅভাৰ হ'ব 35 কিলোমিটাৰ। এইটো কেনেকৈ হৈছে সম্ভৱ? এই পৰ্যটন উদ্যোগটো তাত বহুত আগবাঢ়ি গৈছে। আৰু এই পৰ্যটন ভূগোলক গুৰুত্ব দি এই টুৰিজিম জিঅ'গ্ৰাফিটো এই ধৰণে আগবঢ়াই নিব লাগিব। গতিকে আজি আমাৰ সামগ্ৰিক আলোচনাত এই কথাখিনিয়ে আমি পালোঁ। অৰ্থনৈতিক ভূগোল আচলতে কি, বিষয়বস্তু হিচাপে কোনবিলাক দিশ সাঙুৰিলে, সংজ্ঞাটো পালোঁ, আৰু লগতে অৰ্থনৈতিক ভূগোলত থকা শাখাবিলাক পালোঁ। শাখাবিলাক একেবাৰে শেষত এনেকুৱা ধৰণৰ: কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা ভূগোল, পৰ্যটন ভূগোল। গতিকে একেবাৰে শেষত, এণ্ড অফ দা ডিছকাশ্যন,
আমি ক'ব পাৰোঁ অৰ্থনৈতিক ভূগোল এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ কাৰণে। গতিকে ইয়াৰ ওপৰতে প্ৰশ্ন আহিব পৰীক্ষাত প্ৰতিটো বিভাগৰ। গতিকে আজিৰ আমাৰ আলোচনা ইমানতে শেষ হৈছে। নেক্সট আমি ইয়াৰ পিছৰ যিটো অৰ্থনৈতিক ভূগোলৰ পৰিসৰ শাখাসমূহ আলোচনা কৰিম।